Hello friends, welcome to my channel Vidyut Nath. আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ। এই ভিডিঅটো হ'ল আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এটা নোটিছ আহিছে, যোনটো নোটিছ নিউ সেশন 2021 সেশনৰ কাৰণে এডমিশন নোটিছ হয়। য'ত আপোনালোকে এডমিশন ল'ব পাৰিব। BCA আছে, BBA আছে, BA LLB আৰু MSc, BA in Performing Arts, Bachelor Pharmacy B Pharm and 2 years B Pharm Practice Session Academic Session 2021. মই গোটেইখিনি ডিটেইলছ PDF ত আছে, মই গোটেইখিনি দেখাই দিম। ফি ষ্ট্ৰাকচাৰ কি আৰু কেনেকৈ কেতিয়া অনলাইন ষ্টাৰ্ট হ'ব ডেট গোটেইখিনি দেখাই দিম। ভিডিঅটো অকণ স্কিপ নকৰিব আৰু ভালকৈ স্কিপ নকৰাকৈ চাই যাব। আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু এই ভিডিঅটো আপোনালোকৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। চ' বলক ভিডিঅটো আৰম্ভ কৰোঁ। পোনপ্ৰথমে এইখন হ'ল নটিছ হ'ল, ইয়াত দেখা পাই আছে আপুনি অফিচ অফ দ্য ৰেজিষ্টাৰ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড়। কেই তাৰিখে দিয়া হৈছে 1/7/2020 এই PDFটো ওলাইছে, মানে নটিছটো দিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে। চ' ইয়াত আছে আপোনালোকৰ 7টা কোৰ্চ আছে। ইয়াত গোটেইকেইটা মই দেখাই আছোঁ, 7টা কোৰ্চ আছে। চ' 7টা কোৰ্চ আছে ইয়াত। প্ৰথম এইটো হ'ল, তাৰপিছত এইটো CDEFG। এতিয়া ফাৰ্ষ্ট কোৰ্চটো হ'ল 3 years 6 semester 6টা ছেমিষ্টাৰ থাকিব আৰু বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন মানে BCA প্ৰগ্ৰাম হয়। আৰু ছেকেণ্ডটো হ'ল 3 years 6 semester 3 বছৰ, ইয়াতো 6টা ছেমিষ্টাৰ থাকিব, বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA। আৰু থাৰ্ডটো আছে 5 yearsৰ কাৰণে 10টা ছেমিষ্টাৰ হ'ব, ইণ্টিগ্ৰেটেড BA LLB প্ৰগ্ৰাম। আৰু ফ'ৰ্থটো হৈছে 5 yearsৰ কাৰণে 10টা ছেমিষ্টাৰ হ'ব, ইণ্টিগ্ৰেটেড MSc in Physics IMSc প্ৰগ্ৰাম। আৰু ফিফ্থ আছে 4 years 8 semester BA in Performing Arts BA প্ৰগ্ৰাম। আৰু ছিক্সথত আছে আপোনাৰ 4 years 8 semester হ'ব, বেচেলৰ অফ ফাৰ্মাচী প্ৰগ্ৰাম। আৰু G নম্বৰটো হ'ল মানে অৰ্থাৎ 7 নম্বৰটো হ'ল 2 years B Pharm প্ৰেক্টিছ প্ৰগ্ৰাম। এতিয়া দিয়া আছে নোটিছ, এডমিশ্যন নোটিছ ফৰ 4-year BTech program offered by Dibrugarh University Institute of Engineering and Technology in 1 number আছে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং, 2 নম্বৰ আছে মেকানিকেল ইঞ্জিনিয়াৰিং আৰু 3rd নম্বৰটো হ'ল ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু 4th নম্বৰ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং shall be notified shortly। এইটো shortly notify হ'ব, এতিয়ালৈকে notify কৰা নাই ইয়াৰ। The online application portal shall be activated on the next day of declaration of combined entrance exam CEE 2020 Assam result। এতিয়া ইয়াত যোনটো BA BCA B Pharm আৰু এইবিলাক যোনকেইটা মই অলৰেডি ক'লোঁ ওপৰত মেনশ্যন কৰা, সেইকেইটাৰ অনলাইন ষ্টাৰ্ট কেতিয়া হ'ব আপোনাৰ ইয়াত আছে 10/7/2020, অৰ্থাৎ এইটো মাহৰ 10 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আৰু এপ্লিকেশ্যন ফৰ এডমিশ্যন টু অল একাডেমিক প্ৰগ্ৰামছ শ্বেল বি থ্ৰু অনলাইন মোড অনলি, ন' আদাৰ মিনছ অফ এপ্লিকেশ্যন শ্বেল বি একচেপ্টেড। মানে গোটেইখিনি অনলাইনে হ'ব, আপুনি পে'মেণ্টৰ পৰা ধৰি গোটেই অনলাইন ফৰ্ম ফিল আপ গোটেইখিনি মেৰিট লিষ্ট অহালৈকে আপোনাৰ গোটেইখিনি অনলাইন হ'ব। ইয়াত অফলাইন একো একচেপ্ট নকৰে। আৰু ইয়াত দিয়া আছে C নম্বৰটো, লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ইজ 31/07/2020 up to 5 PM। এইটো মাহৰ পৰাই ষ্টাৰ্টো হ'ব 10/7 পৰা। আৰু এপ্লিকেশ্যন লাষ্ট ডেট হ'ল ছাবমিশ্যন অফ লাষ্ট ডেট 31/07/2020 5 PM টাইম আছে। ইয়াত আপোনালোকে দেখি আছে ইয়াত 15টা পেজ আছে আৰু গোটেইকেইটা পেজত গোটেইকেইটা কোৰ্চৰ ওপৰত দি দিছে পাৰ্ট বাই পাৰ্ট গোটেইখিনি কোৰ্চ আৰু ফিজ ষ্ট্ৰাকচাৰো দিয়া আছে কিছুমানত। চ' গোটেইখিনি মই ডিটেইলছ দেখাই যাম। এতিয়া বলক নেক্সট পেজলৈ যাওঁ। আৰু এতিয়ালৈকে যদি লাইক কৰা নাই, কমেণ্ট ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব।
সো এতিয়া বলক নেক্সট পেজলৈ যাওঁ নেক্সট পেজত আছে হাউ টু সাবমিট অনলাইন এপ্লিকেশন For submission of online application, intending candidates are advised to follow the following procedure. Procedure to follow কৰিব লাগিব ভালকে ইয়াত দিয়া আছে the candidate shall be required to register in the portal www.dibru.online by entering full name, username, password and a mobile number to log in. The candidate will get an activation code in the mobile number which is to be entered for activation. আপোনালোকে গোটেইখিনি ডিটেইলছ ভৰাব লাগিব এই সাইটটোত গৈ ফুল নেম ইউজাৰ নেম পাছৱৰ্ড আৰু মোবাইল নম্বৰ দিব লাগিব আৰু তাত OTP আহিব সেই OTP সহায়তে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হ'ব so candidate may enter to application portal through www.dibru.ac.in also মানে এটো সাইট দি আপোনালোকে যাব পাৰে so C number আছে after activation the candidate shall be required to log in with his her username and password and shall be required to fill up the online application with correct and appropriate information C number to আছে আপোনালোকে যেতিয়া অনলাইন ৰেজিষ্টাৰ কৰিব মানে গোটেইখিনি নাম ইউজাৰনেম পাছৱৰ্ড আৰু মোবাইল নম্বৰ দি এন্টাৰ কৰিব তেতিয়া আপোনালোকৰ মোবাইলত এটা OTP আহিব OTP অহাৰ লগে লগে আপোনালোকৰ একাউণ্টটো এক্টিভেট হৈ যাব আৰু এক্টিভেট হোৱাৰ পাছত এই ওপৰত দিয়া ৱেবছাইটটোত গৈ আপোনালোকে লগ ইন কৰিব পাৰিব আৰু C নম্বৰটো হ'ল ইম্পৰ্টেণ্ট হ'ব এটো চাই ল'ব নহলে আপোনালোকে কমেন্ট কৰি থাকিব ফিজ কিমান হয় সো ইয়াত ফিজ লাগিব আপোনালোকৰ the applicants shall be required to pay the application fee of ₹500 only through the online payment gateway by using debit মানে ATM debit card credit card internet banking during the submission of form no other mode of payment is acceptable এটা আপোনালোকে ভালকে চাই ল'ব এই পইণ্টটো 500 টকা দিব লাগিব এন্ট্ৰি ফিজ মানে এপ্লিকেশনৰ কাৰণে ফিজ 500 টকা হ'ল আৰু একো বেলেগ পেমেন্ট অপচন নাই অনলি ডেবিট কাৰ্ড আছে আৰু ক্ৰেডিট কাৰ্ড আছে আৰু ইন্টাৰনেট বেংকিং আছে তাৰ বাহিৰে বেলেগ অপচন বেলেগ পেমেন্ট মোড নাই so C number is the applicant can save and review the information entered before submission which can be edited or on subsequent login however after submission editing of information shall not be possible এটো চাই লব ভালকে ই নাম্বাৰটো অলপ ভালকে মানে আপোনালোকে যেতিয়া ডিটেইলছ বিলাক ভৰাব অনলাইন ফৰ্ম ফিল আপ কৰোতে গোটেইখিনি ডিটেইলছ কাৰেক্টলি ভৰাব আৰু এপ্ৰোপ্ৰিয়েটলি ভৰাব গোটেইখিনি যাতে ফাইনেল সাবমিশন কৰাৰ পাছত আপোনালোকে কিন্তু একো এডিট কৰিব নোৱাৰিব ফাইনেল সাবমিশন কৰাৰ আগত আকৌ এবাৰ ভালকে চাই ল'ব গোটেইখিনি ডিটেইলছ যে কাৰেক্ট ভৰাইছে নে নাই তাৰ পিছতহে সাবমিট কৰিব আৰু এবাৰ সাবমিট হোৱাৰ পাছত মানে এবাৰ ফাইনেল সাবমিশন হোৱাৰ পাছত আপোনালোকে এডিট কৰিব নোৱাৰিব so F number to hold on submission of the online application form by an applicant an acknowledgement card with a unique number shall be generated against each successful submission of the application the candidate shall have to take a print out of the acknowledgement card and application form to produce before the relevant departmental office of the university whenever asked to do the same এতিয়া যেতিয়া আপোনালোকে গোটেইখিনি ডিটেইলছ ভৰাব ফাইনেল সাবমিশন কৰিব ফাইনেল সাবমিট কৰাৰ পাছত এখন একনলেজমেন্ট ফৰ্ম আহিব মানে কাৰ্ড এখন আহিব সেই কাৰ্ডখনৰ লগত আৰু এপ্লিকেশন যোনখন ফৰ্ম আপোনালোকে ডাউনলোড কৰিবলৈ আহিব আফটাৰ ফাইনেল সাবমিশন সেই দুইটা বস্তু একনলেজমেন্ট কাৰ্ডও আহিব আৰু এপ্লিকেশন ফৰ্মখনো আহিব দুটা বস্তু আপোনালোকে ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ পাছত প্ৰিন্ট কৰিব লাগিব আৰু প্ৰিন্ট কৰাৰ পাছত আপোনালোকক যেতিয়া ইউনিভাৰ্সিটিয়ে বিচাৰিব ডিপাৰ্টমেন্টাল অফিচাৰ যেতিয়া বিচাৰিব তেতিয়া আপোনালোকে হেখন দেখাব লাগিব তেহেতক আৰু নেক্সট আছে the submission of online application shall be automatically closed after the stipulated date and time আৰু অনলাইন সাবমিশন ফৰ্ম মানে অনলাইন এপ্লিকেশনখন 31 তাৰিখে 5টা বজাত নিজে অফ হৈ যাব মানে সাৰ্ভাৰ অফ হৈ যাব আৰু তাত আপোনালোকে এপ্লিকেশন দিব নোৱাৰিব সাবমিট কৰিব নোৱাৰিব সো 31ৰ আগতে আপোনালোকে যিমান সোনকালে পাৰে কৰি ল'ব 10 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 31ত শেষ হ'ব সো নেক্সট আছে no individual letter will be issued and sent to the candidate regarding any matter of admission process candidate are advised to visit the university website
www.dibru.ac.in regularly for any relevant information. আৰু কিবা যেতিয়া আপোনালোকৰ গোটেইখিনি ডিটেইলছ ভৰাই হৈ যাব সাবমিট কৰিব একনলেজমেন্ট ওলাব আৰু তাত মেৰিট লিষ্ট ওলাব মেৰিট লিষ্টখন আপোনালোকৰ মোবাইলত বা ইমেইলত ইকো তেনেকৈ নপঠায় তেওঁলোকে ইয়াত স্পষ্টকৈ লিখা আছে ইয়াত ইকো নপঠায় সো আপোনালোকে নিজে এই ৱেবছাইটটোত ৰেগুলাৰলি চেক কৰি থাকিব So next is a selection procedure. The selection of eligible candidates shall be on merit basis as per the criteria fixed by the university. The list of selected candidates shall be purely provisional and subject to verification by the concerned offices of the university. একদম পুরা মেৰিট বেসিসৰ এই লিষ্টখন ওলাব আপোনালোকৰ মেৰিট লিষ্টখন আৰু তাত সিলেক্ট কৰিব ইউনিভাৰ্সিটিৰ অফিসে কনসাৰ্ন অফিসেস আপোনালোকৰ ফৰ্ম কিখন সিলেক্ট কৰিব আৰু তেওঁলোকে মেৰিট লিষ্টখন উলিয়াব এতিয়া চাওক এডমিশন প্ৰসিডিউৰ আছে ইয়াত এডমিশন প্ৰসিডিউৰটো চাওক the admission of the selected candidates shall be done online the requisite admission fee course fee shall have to be paid online within the stipulated date Statutory reservation policies shall be followed in preparation of the list of provisionally selected candidates. The university shall guide the provisional selected candidate with detailed instruction in due course of time. The fee structure of the various academic programs shall be notified along with the selected list of candidates. Where the admission of the selected candidates shall be done online. Gutekhini online hobo aru gutekhini ফিজ যি লাগে আপোনাৰ এডমিশন ফিজ কোর্স ফিজ গুটেখিনি অনলাইনৰ সহায়তে হ'ব একো অফলাইন নাই সব অনলাইনতে পে কৰিব লাগিব আৰু ইয়াত দিয়া আছে স্টেচুৰী ৰিজাৰ্ভেশন পলিচি শ্যাল বি ফলোড ইন প্ৰিপাৰেচন অফ দ্য লিষ্ট গুটেখিনি ৰিজাৰ্ভেশন যোনটো হয় হেতু provisionally selected candidate পাব আৰু ইয়াত দিয়া আছে সি নম্বৰটো দ্য ইউনিভাৰ্সিটি শ্যাল গাইড দ্য provisionally selected candidate with detailed instruction in due course of time আৰু যোনবিলাক ক্যান্ডিডেট ৰিজাৰ্ভ টু মানে পাব লাগে তেওঁলোকক কলেজে মানে ইউনিভাৰ্সিটিয়ে তাৰ ইনস্ট্ৰাকশনটো দিব ডিটেইল ইনস্ট্ৰাকশন টু সিলেক্টেড ক্যান্ডিডেট দিব so fifth number the fee structure of various fee academic programs shall be notified along with the selected list of candidates এটা যেতিয়া মেৰিট লিষ্টখন ওলাব মেৰিট লিষ্টৰ লগত আপোনালোকৰ যি ফিজ স্ট্ৰাকচাৰ হয় সেই গুটেখিনি ডিটেইলছ তাৰ লগতে অ্যাটাচ হৈ আহিব এটা বলক নেক্সট স্টেপটো চাও কি আছে Next step is the admission done online shall be purely provisional and subject to verification of original document by the concerned office during any course of time after admission. যেতিয়া আপোনালোকে এডমিশন পাই গল মানে সিলেক্টেড হৈ গল সিলেক্ট হোৱাৰ পাছত আপোনালোকক যিকোনো এটা সময়ত আফটাৰ এডমিশন মানে আপোনালোকৰ অৰিজিনাল ডকুমেন্টছ বিচাৰিব কলেজে তেতিয়া আপোনালোকে সেই কলেজৰ ডকুমেন্টছ বিলাক অৰিজিনাল ডকুমেন্টছ কলেজক দেখাব লাগিব এটা এটা কপি কোড পঠাইছে আপোনালোকে ইয়াত দেখিব পাইছে কপি এই সেম পিডিএফ টো কোৰলৈকে পঠাইছে মানে কোড পঠাইছে সো নেক্সট পেজত কি আছে ইয়াত এতিয়া আছে একাডেমিক সেশন এতিয়া পাৰ্ট বাই পাৰ্ট আছে মানে পাৰ প্ৰগ্ৰাম আছে ইয়াত বিসিএ কাৰণে আছে বেলেগকে এটা ডিভাইড কৰি দিয়া হৈছে সো ইয়াত আছে বিসিএ কাৰণে Online application are invited from eligible candidate for admission into the program for the academic session 2021 offered by the Center for Computer Science and Application. Program hol etu ki a program to hol BCA Bachelor of Computer Application undergraduate program 3 years or karone hoy 6 ta semester thakibo intake capacities 60 ta ase aru eligibility candidate having passed higher secondary examination securing minimum of 45% marks in aggregated with mathematics, commercial arithmetic, statistics as one of the subject in HS থাকিব লাগিব wherein pass mark is a must. The candidate must have to pass the HS examination before the commencement of any end semester of the first semester. Relaxation of 5% marks will be given to the candidate of reserve category. ইয়াত candidate to eligible কেনেকৈ হ'ব ইয়াত eligible হ'বলৈ হ'লে আপোনালোকে HS ত 45 marks হ'ব লাগিব with mathematics আৰু
কমাৰ্চিয়েল এৰিথমেটিক ষ্টেটিষ্টিক্স এটা ছাবজেক্ট হ'ব লাগিব এইচএছত আৰু যোনবিলাক ৰিজাৰ্ভ হয় তেওঁলোকৰ কাৰণে ৰিলেক্স দিয়া হ'ব 5% mark 5% marks will be given to the candidate of reserve category কাৰণে 5% marks relax দিয়া হ'ব আৰু এডমিশন প্ৰচিডিউৰটো একেই হয় ইয়াত চাব পাৰে candidate eligible for admission shall be selected on merit basis the merit list will be displayed at the office of Center of Computer Science and Application DUN in the website দিয়া হ'ব এই ৱেবছাইটত গ'লে আপোনালোকে পাই যাব মেৰিট লিষ্টখন সো নেক্সট এতিয়ালৈকে এইটো লিষ্ট ওলোৱা নাই সো পিছত উইল বি নটিফাইড লেটাৰ আৰু যদি কিবা ডাউট থাকে কম্পিউটাৰ মানে BCA ৰিলেটেড যদি কিবা ডাউট থাকে আপোনালোকে ইয়াত কন্টাক্ট কৰিব পাৰে নেক্সট পেজত কি আছে নেক্সট পেজত আছে BBA এডমিশন নটিফিকেশন সেশন 2021 ইয়াত গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব ভালকে ইয়াত ফিজ ষ্ট্ৰাকচাৰ দিয়া আছে ইয়াত আছে টোটেল সিট আছে আপোনাৰ 40টা আছে এনৰলমেন্ট সিটস এলিজিবিলিটি হল হায়াৰ সেকেন্ডাৰী এক্সামিনেশন ইন আৰ্টছ সায়েন্স অৰ কমাৰ্স অফ দ্য Assam Higher Secondary Education Council ASEC or any equivalent examination recognized as such by the university with at least 50% marks 45% for SC ST in aggregate ইয়াত এলিজিবল লাগিব আপোনালোকৰ HS পাস হ'ব লাগিব আৰু সায়েন্স or commerce or arts যিকোনো হলেই হল আৰু 50% মাৰ্কস লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা বা বৰ্ডৰ পৰা হলেই হল আৰু যোন কিটা ক্যান্ডিডেট ST আৰু SC হয় তেওঁলোকৰ কাৰণে 45% হলে ইয়াত সিট পাই যাব আৰু এপ্লিকেশন প্ৰসেস এন্ড ইম্পৰ্টেন্ট ডেটস এটাটো পাই যাব ওয়েবসাইটত গোটেইখিনি ডিটেইলছ আহি যাব আৰু এতিয়া ইয়াত চাওক ফিজ ষ্ট্ৰাকচাৰটো চাওক ইয়াত BBA কাৰণে ফিজ ষ্ট্ৰাকচাৰ হল এডমিশন ফিজ হল 150 টকা কোর্স ফিজ হল 10000 টকা ইউনিয়ন এন্ড ম্যাগাজিন ফিজ হল 1558 আৰু সেন্টার ফিজ ইনক্লুডিং সেন্টার ব্লেজার টি-শার্ট স্টুডেন্ট ম্যাগাজিন এটসেট্ৰা এটো 3950 গোটেইখিনি টোটাল মিলাই হৈছে কিমান 16558 रुपीस আছে মানে 16558 रुपीस আপোনালোকৰ টোটাল পৰিব এই কোৰ্সটো আৰু এই কোৰ্সটোৰ মানে BBA ৰিলেটেড যদি কিবা আপোনালোকে বেছিকে জানিব বিচাৰে তেনেহলে ইয়াত কন্টাক্ট ডিটেইলছ দিয়া আছে তলত আপোনালোকে কন্টাক্ট কৰি খুদি ল'ব পাৰে নেক্সট কোৰ্সটো হল application are invited for admission of into 5-year integrated BA LLB honors কাৰণে হয় program features to হল promotion of legal education so as to assimilate create and disseminate knowledge তাৰপিছত point number 2 to train and develop human resource third to hol to inculcate the values of good citizenship national unity and integrity respect for national values and symbols opportunity to integrate with the experienced and premier authorities of India emphasize on improving communication and soft skill এই গুটেখিনি আপোনালোকে নিজে এবাৰ ভালকে চাই ল'ব ইয়াত কি ফিচাৰছ আছে আৰু কোৱালিফিকেশন ইয়াত লাগিব আপোনালোকৰ ক্যান্ডিডেট অফ ফৰ এডমিশন into the 5-year BA LLB honors course shall have to pass the higher secondary examination man অর্থাৎ HS examination pass হ'ব লাগিব or an equivalent examination securing at least 45% in aggregate of the total marks with relaxation of 5% marks for ST and SC and 3% for OBC candidates ইয়াত জেনাৰেলৰ কাৰণে 45% লাগিব আৰু ST আৰু SC কাৰণে 5% মাইনাস হ'ব ৰিলেক্সেশন থাকিব আৰু OBC কাৰণে 3% ৰিলেক্সেশন থাকিব সো এটো হল BA LLB ৰ অনাৰ্সৰ প্ৰগ্ৰাম হয় এটো গোটেইখিনি ডিটেইলছ আছে ইয়াত সো নেক্সট প্ৰগ্ৰামটো হল আপোনাৰ ইয়াত ইম্পৰ্টেন্ট ডেটছ এখিনি নিজে চাই ল'ব ইয়াত এডমিশন ফিজৰ কথা আছে মই পঢ়ি দিছো ইম্পৰ্টেন্ট নোট My student will be required to upload relevant documents self-attached along with application form in the university portal. মানে গোটেইখিনি ডিটেইলছ আপুনি অনলাইনে কৰিব লাগিব আৰু student seeking admission under reserve
categories shall submit a duly issued copy of their caste certificate. যোনবিলাক ক্যান্ডিডেট OBC বা ST SC হয় তেওঁলোকে ৰিজাৰ্ভ ক্যাটেগৰি হিচাপে লোৱা হ'ব আৰু তেওঁলোকে কি কৰিব লাগিব কাষ্ট সাৰ্টিফিকেটখন অ্যাটাচ কৰি দিব লাগিব আৰু কোৰ্স ফিজ হ'ল 15000 হ'ব উইথ এডমিশন 2380 rupees হ'বগৈ এডমিশন ফিজ আৰু 4 নম্বৰটো লিমিটেড হোষ্টেল সিটস are available to the student and will be distributed on merit basis and rules of the university. ইয়াৰ হোষ্টেলো আছে এটো কাৰণে হোষ্টেলৰ কাৰণে আপোনাৰ লিমিটেড সিটস আছে বুলি কৈছে আৰু অনলি সিলেক্টেড মেৰিট বেসিসৰ ওপৰতহে মানে ইউনিভাৰ্সিটিয়ে হোষ্টেল সিট বিলাক দিব নেক্সট কোৰ্সটো হ'ল next course application are invited for 5-year integrated MSc program in physics for HS science or equivalent examination passed student ইয়াত গুটেখিনি programs আছে আৰু কি ফিচাৰ্স আছে আৰু কোৱালিফিকেশন লাগিব আপোনাৰ HS লাগিব সায়েন্সত HS হ'ব লাগিব আৰু equivalent examination with 60% of marks in aggregate and 60% marks in aggregate in physics and maths HS এই প্ৰগ্ৰামটো পাবলে মানে MSc in physics এই কোৰ্সটো পঢ়িবলৈ আপোনালোকৰ কোৱালিফিকেশন লাগিব HS পাস সায়েন্স হ'ব লাগিব আৰু 60% পাব লাগিব আৰু 60% মাৰ্কস ফিজিক্সত আৰু ম্যাথছত থাকিব লাগিব সিলেকশন ক্ৰাইটেৰিয়া দিয়া আছে আৰু গুটেখিনি ডিটেইলছ দিয়া আছে ইয়াৰ আপোনাৰ এডমিশন ফিজ হ'ল এডমিশন কোৰ্স ফি হ'ল আপোনাৰ 10000 কোৰ্স ফিজ হ'ব আৰু এডমিশন 6000 হ'ব এপ্ৰক্স মানে এতিয়ালৈকে এটো ঠিক হোৱা নাই এপ্ৰক্স ধৰি লৈছে মানে নেক্সট কোৰ্স MSc হয় 5-year integrated MSc program in physics এটো ফিজিক্সৰ আছিল আৰু এটো ফিজিক্সৰে হয় এটো HS সায়েন্স হ'ব লাগিব ইয়াতো গুটেখিনি ডিটেইলছ দিয়া আছে ইয়াতো সেম হয় সো নেক্সট ই নম্বৰ এটো BA in programming arts হয় BA in programming arts under CBCS mode ইয়াত গুটেখিনি ডিটেইলছ দিয়া আছে আৰু ফিজ স্ট্ৰাকচাৰ ইয়াত দিয়া আছে এডমিশন ফিজ হ'ব 2608 কোৰ্স ফিজ হ'ব 10500 ষ্টুডেন্ট ফান্ড ফি আৰু কালেক্টেড এণ্ড মেনেজড বাই দ্য ষ্টুডেন্ট অফ দ্য চেণ্টাৰ 1400 টকা গুটেখিনি মিলাই 14508 টকা আৰু যদি কিবা জানিব বিচাৰে ইয়াত কন্টাক্ট ডিটেইলছ দিয়া আছে আপোনালোকে ইয়াত কন্টাক্ট কৰি ল'ব পাৰে আৰু নেক্সট হ'ল বি ফাৰ্মৰ হয় বি ফাৰ্ম 4 years বি ফাৰ্ম 8টা সেমিস্টাৰ থাকিব ইয়াত আৰু এলিজিবিলিটি আছে ইয়াত সিট আন্ডাৰ ষ্টেট স্পন্সৰ্ড ক্যাটেগৰি অফ আসাম গুটেখিনি the seats under the category of state sponsored seat of Assam shall be filled up with the candidate having valid PRC of Assam with the following qualification PRC থাকিব এই কোৰ্সটো থাকিব হলে বি ফাৰ্ম পঢ়িবলৈ হলে আপোনালোকৰ তাত PRC হ'ব লাগিব অসমত থাকে বুলি আপুনি PRC হ'ব লাগিব আৰু HS পাস হ'ব লাগিব সায়েন্সত তাৰপিছত আছে আপোনাৰ ফিজিক্স examination with English physics chemistry and biology as the subject or passed in 2-year diploma in pharmacy examination from any institute of Assam recognized by the PCI and AICTE recognized হ'ব লাগিব আৰু গুটেখিনি ডিটেইলছ আছে ইয়াত আপোনালোকে পঢ়ি ল'ব নিজে এবাৰ ভালকে so next to আছে additional information for admission B Pharm first semester at Dibrugarh University session 2021 এটো B Pharm হয় first semester ইয়াতো গুটেখিনি ডিটেইলছ দিয়া আছে ইয়াৰা the intake of candidate 50 numbers from different states and against different categories is as following আসামৰ কাৰণে আছে নাগালেণ্ড মিজোৰাম মণিপুৰ মেঘালয় অৰুণাচল প্ৰদেশ ত্ৰিপুৰা এণ্ডৰমেন ক্যাটেগৰি এত গুটেখিনি ৰিজাৰ্ভৰ কাৰণে দিয়া আছে ৰিজাৰ্ভ ফৰ ওয়াৰ্ডছ অফ আসাম ৰাইফল পাৰ্সনেল আসামৰ কাৰণে 7টা আছে জেনাৰেলৰ কাৰণে 3টা SC কাৰণে 1টা ST কাৰণে 1টা আৰু ST কাৰণে 1টা
আৰু PRC থাকিব লাগিব আপোনালোকৰ অসমত থাকিবলৈ PRC লাগিবই ফিজৰ কথা দিয়া আছে ইয়াত আপোনালোকে এবাৰ ভালকৈ পঢ়ি ল'ব আৰু বি ফাৰ্ম 2 ইয়াৰ্ছৰ কোৰ্স হয় এটো গোটেইখিনি ডিটেইলছ একদম ক্লিয়াৰলি লিখি দিয়া আছে সো মিনিমাম কোৱালিফিকেশ্যন ফৰ এডমিশন টু দ্য প্ৰগ্ৰাম মিনিমাম আপোনাৰ 12 পাস হ'ব লাগিব pass in diploma course in pharmacy from an institute approved by the Pharmacy Council of India under section 12 of the Pharmacy Act 1948 a registered pharmacist a minimum of 4 years of pharmacy practice experience in a community or hospital pharmacy ইয়াত গোটেইখিনি দিয়া আছে আপোনালোকে ভালকৈ এবাৰ চাই ল'ব আৰু নেক্সট ইয়াত ফিজ ষ্ট্ৰাকচাৰ দিয়া আছে ফিজ ষ্ট্ৰাকচাৰ 40টা সিট আছে ইয়াত আৰু ফি ষ্ট্ৰাকচাৰ হল 25000 পাৰ ইয়াৰ এডমিশন ফি এজ এপ্লিকেবল এডমিশন ফিসও লাগিব আৰু বাকি যোনকিটা ক্যান্ডিডেটে এইটো কাৰণে এপ্লাই কৰিব মানে এডমিশন টু বি ফাৰ্ম প্ৰগ্ৰামৰ কাৰণে যোনকিজন ক্যান্ডিডেটে এপ্লাই কৰিব তেওঁলোকে এই সাৰ্টিফিকেটখন অ্যাটাচ কৰিব লাগিব মানে প্ৰিন্ট কৰিব লাগিব প্ৰিন্ট কৰি এখন ফিল আপ কৰি অ্যাটাচ কৰি দিব লাগিব এতিয়া ইয়াতে গোটেইখিনি ডিটেইলছ মই দেখালো ডিব্ৰুগড় ইউনিভাৰ্সিটি গোটেইখিনি ডিটেইলছ দেখালো সো আশা কৰো আপোনালোকে চাই ভাল পালে ভিডিওটো ইনফৰমেশন দিলো মই ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ অনলাইন কেতিয়া হ'ব আৰু লাষ্ট ডেট কেতিয়া অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব 10 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু শেষ হ'ব 31 তাৰিখে শেষ হ'ব সো যদিহে কিবা ডাউট থাকে মোক কমেন্টত নিশ্চয় জনাব মই আপোনালোকক কমেন্ট ৰিপ্লাই দিব চেষ্টা কৰিম আৰু এই পিডিএফটো মই পিডিএফ ফাইল এটা মই ডাউনলোড মানে ডেসক্ৰিপচনত দি দিম আপোনালোকে নিজে তাৰ পৰা ডাউনলোড কৰি চাব পাৰে আৰু যদিহে ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব নাপাহৰিব সো যদিহে নতুন তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব হিমানেই কৈ পেলাই মই ভিডিওটো ইমানতে সমাপ্ত কৰিছো জয় হিন্দ